নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, পাঠ কৰিবলৈ লৈছোঁ এটা মনস্তাত্ত্বিক ৰহস্য আৰু অজান আতংকৰে পৰিপূৰ্ণ গল্প কুঁৱলীৰ সিপাৰে এজাক কান্দোন। গুৱাহাটীৰ ব্যস্ত জীৱনৰ পৰা আঁতৰি অলপ শান্তি বিচাৰি মই আৰু মোৰ বন্ধু নিহাৰ ওলাই গৈছিলোঁ অৰুণাচলৰ সীমান্তৱৰ্তী এক দুৰ্গম পাহাৰীয়া গাঁৱলৈ। মোৰ নাম প্ৰাঞ্জল। আমাৰ দুয়োৰে চখ হ'ল পুৰণি ঐতিহাসিক ঠাই ভ্ৰমণ কৰা। সেই গাঁৱৰ শেষত এটা পৰিত্যক্ত ব্ৰিটিছ চিমেণ্ট ফেক্টৰী আছিল, যিটো 1950 চনৰ ভূমিকম্পৰ পিছৰে পৰা বন্ধ হৈ আছিল। আমি যেতিয়া গাঁৱৰ সৰু হোটেলখনত আশ্ৰয় লৈছিলোঁ, হোটেলৰ মালিকে আমাক সকীয়াই দিছিল, ডেকা ল'ৰা, দিনৰ পোহৰ থকাকৈহে ঘূৰি আহিবা। বেলি ডুবাৰ পিছত সেই ফেক্টৰীৰ ফালে পাহাৰে কান্দে। যিসকলে সেই কান্দোন শুনিছে, তেওঁলোক কোনোদিনেই সুস্থ শৰীৰে ঘূৰি অহা নাই। আমি হাঁহি হাঁহি কথাটো উৰুৱাই দিছিলোঁ। আমাৰ হাতত আছিল আধুনিক কেমেৰা আৰু শক্তিশালী টৰ্চ। কিন্তু পাহাৰীয়া বতৰৰ কোনো ভৰসা নাই। ফেক্টৰীৰ চৌহদত সোমাওঁতেই হঠাতে চাৰিওফালৰ পৰা ঘন কলা কুঁৱলীয়ে আমাক আৱৰি ধৰিলে। হাতৰ তলুৱাখনো নেদেখা অৱস্থা। ফেক্টৰীৰ মামৰে ধৰা বিশাল যন্ত্ৰবোৰ অন্ধকাৰত কোনোবা প্ৰাচীন দানৱৰ দৰে থিয় দি আছিল। হঠাতে নিহাৰে মোৰ হাতখনত থাপ মাৰি ধৰিলে। প্ৰাঞ্জল, শুনিলি নেকি কিবা? মই কাণ থিয় কৰিলোঁ। কুঁৱলীৰ সিপাৰৰ পৰা এটা অতি কৰুণ নাৰীৰ কান্দোন ভাহি আহিছে, যেন কোনোবাই বহুত দূৰৰ পৰা সহায় বিচাৰি চিঞৰিছে। কোন আছে তাত? মই টৰ্চটো মাৰি চিঞৰি উঠিলোঁ। উত্তৰত কেৱল নিজৰ মাতটোৱেই প্ৰতিধ্বনি হৈ ঘূৰি আহিল। কিন্তু সেই কান্দোনটো লাহে লাহে আমাৰ ওচৰ চাপি আহিবলৈ ধৰিলে। টপ টপ টপ। তিতা কাপোৰৰ পৰা পানী পৰিলে যি শব্দ হয়, তেনে এটা শব্দ আমাৰ নিচেই কাষত হ'বলৈ ধৰিলে। আমি ভয়তে ফেক্টৰীৰ পুৰণি এটা অফিচ ৰুমৰ ভিতৰত সোমাই দুৱাৰখন জপাই দিলোঁ। কিন্তু ভিতৰৰ পৰিৱেশটো আছিল অধিক ভয়ানক। কোঠাটোৰ চুকত থকা এখন পুৰণি আৰ্চিত মই কিবা এটা দেখিলোঁ। টৰ্চৰ পোহৰত দেখিলোঁ আৰ্চিখনত মোৰ প্ৰতিবিম্বৰ কাষতে আন এজনী মহিলা থিয় হৈ আছে। তাইৰ গাত এটা বগা ছায়া। মুখখন কুঁৱলীৰ দৰে অস্পষ্ট, কিন্তু চকু দুটাৰ ঠাইত কেৱল দুটা কলা গভীৰ গাঁত। তাইৰ হাত দুখন লাহে লাহে নিহাৰৰ ডিঙিৰ ফালে আগবাঢ়ি গৈছে। নিহাৰে একো গম পোৱা নাই। সি কেৱল কঁপিবলৈ ধৰিছে। নিহাৰ, সোঁফালে চা, মই চিঞৰি দিলোঁ। নিহাৰে ঘূৰি চোৱাৰ আগতেই কোঠাৰ তাপমাত্ৰা 0 ডিগ্ৰীলৈ নামি যোৱা যেন লাগিল। সেই ছায়ামূৰ্তিটোৱে নিহাৰক সাৱটি ধৰিলে। নিহাৰৰ মুখখন নীলা পৰি আহিল, যেন কোনোবাই তাৰ শৰীৰৰ পৰা সমস্ত তেজ শুহি লৈছে। মই মোৰ হাতত থকা কেমেৰাৰ ফ্লেছটো সঘনাই মাৰিবলৈ ধৰিলোঁ। সেই তীব্ৰ পোহৰত মূৰ্তিটোৱে অলপ আৰ্তনাদ কৰি পিছলৈ সুহুকি গ'ল। সেই সুযোগতে মই নিহাৰক টানি লৈ বাহিৰলৈ দৌৰিলোঁ। দৌৰি থাকোঁতে মোৰ ভৰি এখন কিবা এটাত লাগি মই মাটিত পৰি গ'লোঁ। টৰ্চৰ পোহৰত দেখিলোঁ সেইটো এটা কংকাল, আৰু সেই কংকালটোৰ ডিঙিত আছিল এটা সোণৰ লকেট। লকেটটোত এটা নাম খোদিত আছিল, এলিজাবেথ, 1948। তেতিয়াই মোৰ মনত পৰিল ৰঞ্জু হাজৰিকাৰ সেই বিখ্যাত কাহিনীটোৰ কথা, য'ত এজনী বিদেশী মহিলাই নিজৰ হেৰুৱা সন্তানক বিচাৰি আজিও সেই ফেক্টৰীত ঘূৰি ফুৰে। যিয়েই সেই লকেটটো স্পৰ্শ কৰে, তেওঁৱেই তাইৰ ক্ৰোধৰ বলি হয়। কিদৰে আমি হোটেল পালোহি সেইটো আজিও মোৰ বাবে ৰহস্য। ৰাতিপুৱা যেতিয়া আমি সাৰ পালোঁ, দেখিলোঁ আমি ফেক্টৰীত গেটৰ মুখতে পৰি আছোঁ।
কিন্তু আচৰিত কথাটো হ'ল নিহাৰৰ ডিঙিত সেই কলা আঙুলিৰ দাগবোৰ স্পষ্টকৈ ৰৈ গৈছিল। আৰু মোৰ জেপত আছিল সেই পুৰণি লকেটটো, যিটো মই পোহৰত চাবৰ বাবে বুটলি লৈছিলোঁ। মই লকেটটো হাতত লৈ চালোঁ। লকেটটোৰ ভিতৰত থকা ফটোখনত সেই মহিলাগৰাকীয়ে মোৰ ফালে চাই এক কুৎসিত হাঁহি মাৰি আছিল। মই লগে লগে লকেটটো পাহাৰৰ গভীৰ দ খাদত দলিয়াই দিলোঁ। আজিও মাজনিশা হ'লে মোৰ কাণত সেই তিতা কাপোৰৰ পৰা পানী পৰা টপ টপ শব্দটো বাজি উঠে, যেন এলিজাবেথে আজিও মোৰ পিছে পিছে গুৱাহাটীৰ এই ফ্লেটটোলৈকে আহি পাইছে। প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে গল্পটি শুনি ভাল পালে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব এই ধৰণৰ নিত্য নতুন গল্পৰ সোৱাদ ল'বলৈ। ধন্যবাদ।